বলিয়াবানে শেষ কৰা মানুহৰ জীৱন সংগ্ৰামৰ কাহিনী আৰু বলিয়াবানে শেষ কৰি দিয়া এটা পৰিয়ালৰ কাহিনীৰ যি জিয়া ভৰা কাহিনী, যি দুখ লগা কাহিনী, সেয়ে দেখিলে আপোনালোকেও আচলতে চকু পানীৰে বাট নেদেখা হ'ব। আমি যিসমূহ স্থানত আছোঁ, নাজিৰা সোণাৰীৰ বিভিন্ন স্থানত সোমাই আহিছোঁ, য'ত দেখিছোঁ যে যিসমূহ ভঁৰালত ধান আছিল, এয়া আপোনালোকে ভাবিবও নোৱাৰিব যে গোটেই বছৰটোৰ কাৰণে, গোটেই 2-3 বছৰৰ কাৰণে সাঁচতীয়াভাৱে তেওঁলোকে এই ধানসমূহ ভঁৰালত ৰাখিছিল। ভঁৰালত ধান থাকে সকলোৰে, সেই ভঁৰালসমূহৰ ধানৰ এই অৱস্থা। গোটেই ভঁৰাল উটি গুচি গৈছে। যি এটা ধান ৰ'ল তাতো এয়া গজালি মেলিছে। কেনে এক পৰিৱেশ অবৰ্ণনীয়। এই মানুহখিনিয়ে কৰিব কি এতিয়া, খাব কি, থাকিব কি, যাব ক'ত? এই পৰিৱেশ আচলতে যি দেখা নাই, সেইখিনি মানুহে আচলতে অনুভৱ কৰিব নোৱাৰিব। বলিয়াবানৰ যি ভয়ংকৰ তাণ্ডৱ। এই এটা ভঁৰালৰ ভিতৰত আছোঁ, ওখ ভঁৰাল আছিল, প্ৰায় 15-20 ফুট ওখ ভঁৰাল। এই ওখ ভঁৰালটো সম্পূৰ্ণৰূপে বলিয়াবানে আচলতে উটুৱাই লৈ গুচি গ'ল। ভঁৰালৰ ভিতৰত এতিয়া কেৱল ধান যি এটা বাচিলে তাৰ পৰা গজালি মেলিছে। 2 বস্তা চাউল মাত্ৰ। এই 2 বস্তা চাউল এটা পৰিয়ালে বচাব পাৰিলে, আৰু এই ভঁৰালটোৰ ভিতৰতে তেওঁলোক আবদ্ধ হৈ সোমাই আছিল। তাৰ পাছত টিং ফালি সেই মানুহখিনি উলিয়াবলগীয়া হৈছিল। এতিয়া বাহিৰৰ পৰিৱেশো আমি দেখুৱাম, ভিতৰৰ কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ যে এই ভঁৰাল আৰু কেতিয়া তেওঁলোকে পূৰ কৰিব, এই ভঁৰালত কেতিয়া আকৌ ধান হ'ব, তেওঁলোকে নাজানে। দাদা, আমাৰ একো ভাষা নাই। আপোনালোকে এতিয়া কেনেকৈ কি কৰিব, কি হ'ব? কি ক'ম আপোনালোক আমি মানে এইবিলাক বাদেই দিলোঁ। ধৰক মোৰ পৰিয়ালটো বচাবৰ কাৰণে এইবোৰ টিং ফালি পিনি যেনে তেনে মানে বচাইছোঁ আৰু। বেলেগ একো নাই। আমি খাবলৈ পোৱা নোপোৱাৰ পাছৰ কথা। ধৰক মোৰ ল'ৰা ছোৱালীকেইটা যেনে তেনে বচাই, মাহঁতে বচাই আনিছোঁ। বুঢ়ী মানুহ প্ৰায় 80 বছৰৰ ওপৰত হ'ল। তেখেতক মানে যেনে তেনে বলিয়া মানুহটো মই মানে পানী সোঁততো মৰিলেও মৰিম, মানে মই থৈ আহিছোঁ ৰাস্তাত। তাৰপিছত ঘূৰি আহিছোঁ, মোৰ ল'ৰা ছোৱালী চাব লাগিব। তাৰপৰা 2জনমান উঠি গ'ল, এজন ধৰি আনি পিনি ইয়াত ওপৰত তুলিলোঁ সেইজনৰ সৈতে। যেনে তেনে মোৰ মাইকী মানুহ মানে কি অলপ মানে বেমাৰী, তেখেতক এই আপোনাৰ এইফালেদি তুলি পেলাই আমাৰ 5-6জন মানুহে তুলি পেলাই যেনে তেনে প্ৰাণ ৰক্ষা কৰিলোঁহে মাত্ৰ। সিমানেই, আৰু কিটো ক'ম। আৰু মোৰ এই সৰু ল'ৰা ই কি ক'ব পাৰে মই নাজানো, আৰু মই বিশেষকৈ মোক ক'ব হয়। ভঁৰালৰ ধান গোটেইখিনি এই আপোনাৰ দেখিছেনে ভঁৰালৰ ধান কিমান আছিলে, এইবোৰ ক'ত গ'ল মানে ক'ব নোৱাৰোঁ। এই মাত্ৰ এইকেইটা পালোঁ, ইমানেই কথা। আৰু কি ক'ম, ভিতৰখনতো চালে অৱস্থাই নাই। মোৰ মাইকী মানুহ ইয়ালৈ ঘৰলৈ আহিবলৈ দিয়া নাই, তেওঁ বাগৰি দিয়ে তাতে। গোটেই অৱস্থা একেবাৰে বেয়া। আৰু মাত্ৰ জীৱ জন্তুৰ কথা ক'লে কি হ'ব, মোৰ একেবাৰে চকুৰ আগতে মোৰ গাহৰি চাহৰি চব মৰিছে, মোৰ চকুৰ আগতে মোৰ গৰু মৰিছে। কি ক'ম, ক'বলৈ মোৰ ভাষা নাই। তাৰমানে মই চাই থাকোঁতেই মানে আপোনাৰ গৰুৱে মানে আপোনাৰ কি ক'ব নোৱাৰি। তাৰমানে আপোনাৰ দেওবাৰে পুজা, মই কিন্তু যাব নোৱাৰোঁ। মই ইমান ওপৰৰ পৰা মই কেনেকৈ গৰু বচাম, মই কি বচাম চাওক। মই মানুহ বচাম নে গৰু বচাম নে মোৰ পোহনীয়া বস্তু বচাম? চাওক, মোৰ সি মিলৰ ঘৰটো ডুবি গ'ল। মই মিলৰ ঘৰটো উটাই লৈ গ'ল বুলি কৈছোঁ। মই তাৰ পৰাই মোৰতো চাকৰি বাকৰি নাই, মই তাই 2 পইচা পাই আছিলোঁ। মোৰতো এতিয়াতো সেইবোৰ চব চেচ। আৰু ক'বলৈ মোৰ বেলেগ ভাষা নাই। তাৰমানে মই আচলতে কি পৰ্যায়ত আচলতে হ'ব লাগিব এই পৰিৱেশ, কেনেধৰণৰ যিখিনি হৈছে সেই মানুহখিনিয়ে অন্ততঃ বুজি পাইছে, বা তেওঁলোকে কৰিব কি তেতিয়া চকুৰ সন্মুখত চাৰিওফালে কেৱল অন্ধকাৰ দেখিছে। ভঁৰালত ধান নাই, গোহালিত গৰু নাই, ঘৰৰ ভিতৰত কোনো এটা লাকতো সামগ্ৰী নাই। গতিকে এই মানুহখিনিয়ে কৰিব কি, খাব কি, থাকিব কি, কেনেধৰণে কি কৰিব, সেইটোৱে এই মুহূৰ্তত আচলতে চৰকাৰখনলৈ আমাৰো অনুৰোধ, সকলোলৈ অনুৰোধ যে আমি য'ত আছোঁ দেখিছে যে যথেষ্ট ওখ ভঁৰাল আছিল। সেই ভঁৰালটোৰ ওপৰলৈকে পানী আছিল। এতিয়াও তলত পানী। ঘৰৰ চাৰিওফালে সামগ্ৰী আমি দেখুৱাবলৈ চেষ্টা কৰিম। সতীৰ্থ হেমন্ত আছে যে ঘৰৰ ওপৰলৈকে পানী। আমি যথেষ্ট ওপৰত আছোঁ। তাৰ ভিতৰত এই ভঁৰাল, আৰু ভিতৰ ভাগততো একো বস্তুৱেই তেওঁলোকৰ বাকী নৰ'ল। এতিয়া কেনেকৈ, কাৰো আচলতে মুখৰ ভাষা নাই, বা কেনেধৰণে কি কৰিব পাৰিব তেওঁলোকে নাজানে। অন্ততঃ আমি আশা কৰিম যাতে বানৰ পাছৰ যি পৰিৱেশ হ'ব, বা যিখিনি হ'ব, এই মানুহখিনিক অন্ততঃ কিছু দূৰ ক্ষয় ক্ষতি যিখিনি কৰা হৈছে, যিখিনি চৰকাৰে কৈছে যে ভঁৰাল উটিলে বা যিখিনি সা সামগ্ৰী বা তেওঁলোকৰ অৰ্থ সাহাৰ্য দিব, সেইখিনি এই মানুহখিনিক অন্ততঃ কিমান দূৰলৈ কাম কৰিব বা কিমানখিনিলৈ দিব পাৰিব, সেইটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্নৰ বিষয়। গতিকে আমিও আশা কৰিম মানুহখিনিলৈ যাতে চৰকাৰে চকু মেলি চাই, যাৰ এপদো সামগ্ৰী নাই, ভঁৰালত ধান নাই, একোৱে নাই। এই মানুহখিনিৰ কি কৰিব কি নকৰিব, তেওঁলোকৰ চকুৰ সন্মুখত কেৱল অন্ধকাৰ। আমি পৰিৱেশসমূহে আপোনালোকক দেখুৱাইছোঁ। ইয়াত অন্ততঃ কোৱাৰ একো ভাষা নাই,
বা দেখুৱাৰো তেনেধৰণৰ কোনো পৰিৱেশ নাই। এয়া হৈছে নাজিৰাৰ বানাকান্তৰ আচলতে সেই হিয়া ভৰা দুখ ভৰা কাহিনীবিলাক, যিবিলাক কাহিনী প্ৰত্যেকটো ঘৰত ওলাইছে, প্ৰত্যেকটো চুবুৰীত ওলাইছে, প্ৰত্যেকটো ৰাস্তাত ওলাইছে। আৰু এনেদৰে আমি নাজিৰাৰ বানাকান্তৰ যিখিনি খবৰ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু চৰকাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম।